নমস্কাৰ ফেসবুক লাইভৰ অনুষ্ঠানলৈ মই আপোনালোকক স্বাগতম জনাইছো আজি কৰ্ম ব্যস্ততাৰ বাবে বহু দিন ধৰি মই আপোনালোকৰ মাজত ফেসবুক লাইভৰ অনুষ্ঠান লৈ অহা নাছিলো আজি আকৌ এবাৰ আপোনালোকৰ মাজত ফেসবুক লাইভ অনুষ্ঠানত লৈ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছো আজি মহাপঞ্চমী দেৱী দুৰ্গা অহাকালি আমাৰ মাজলৈ আহিব আৰু শাৰদীয় দুৰ্গা উৎসৱ অসমবাসী ৰাইজে পালন কৰিব প্ৰতিকূল পৰিবেশৰ মাজতো সমাজখনলৈ যাতে শান্তি আহে সকলোৰে জীৱনলৈ যাতে সমৃদ্ধি আহে আৰু আমি যাতে বিভিন্ন প্ৰতিকূলতাৰ মাজতো জাতি হিচাপে আগবাঢ়ি যাব পাৰো তাৰ বাবে আমি আকৌ এবাৰ মা দুৰ্গাক সকলোৱে প্ৰণিপাত কৰিম আৰু মাৰ আশীৰ্বাদেৰে আমি সমগ্ৰ বছৰটো শক্তিশালী হৈ থাকিম সমগ্ৰ অসমবাসী ৰাইজলৈ মই শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা যাচিছো স্বাভাৱিকতে আজিৰ ফেসবুক লাইভ অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ লগত পাতিব খুজিম শেষত আমাৰ সকলোৰে আদৰৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হত্যাৰ তদন্তৰ বিষয়েও আপোনালোকৰ লগত কথা পাতিম প্ৰথমে মই সৰু কেইটামান কথা যি মোৰ দৃষ্টিত সৰু কাৰোবাৰ দৃষ্টিত সৰু নিবনুৱা যুৱকৰ বাবে বহুত ডাঙৰ কথা মই কেইটামান কথা ক'ব খুজিছো এডিআৰই আৰু বিভিন্ন পৰীক্ষাৰ ৰিজাল্ট আৰু নিযুক্তি পত্ৰ আমি 10 অক্টোবৰত দিবৰ বাবে সিদ্ধান্ত লৈছিলো কিন্তু যোৱা কেইদিনমানৰ ঘটনা প্ৰবাহ আৰু গুৱাহাটী হাইকোৰ্টৰ এটা ৰায়ৰ বাবে আমি অকণমান থমকি ৰবলগীয়া হৈছে মই আপোনালোকক আজি কোন পৰীক্ষাৰ কোন দিনাখন আমি ৰিজাল্ট এনাউন্স কৰিম সেই বিষয়ে মই আপোনালোকক স্পষ্টকৈ কম যাতে আপোনালোকৰ মনত কোনো সন্দেহ নাথাকে পোনপ্ৰথমে মই আপোনালোকক জনাব খুজিছো যে আমাৰ এডিআৰই পৰীক্ষাৰ যি গ্ৰেড 3 আছিল অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিল সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম এডিআৰইৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিল প্ৰায় 5000 পদ আছিল এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল নন টেকনিক্যাল টেকনিক্যাল স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম এলিমেন্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যেটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছো যাতে ওভাৰলেপিং নহয় অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলে দখল কৰিব নোৱাৰে আৰু আমাৰ যুৱক যুৱতী সকল যাতে বঞ্চিত নহয় গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম সাব ইন্সপেক্টৰৰ ৰিজাল্ট
বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম কিন্তু এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো এবি আৰু ইউবি কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে কিন্তু মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম 10 অক্টোবৰত মই নোৱাৰিলেও অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে সেই কাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব ইয়াৰ কাৰণো আপোনালোকে জানে যোৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা নাই জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয় আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল কাম কৰিব পৰা কোনেও নাছিল কিন্তু আমি যেহেতু আগুৱাই যাবই লাগিব সেইবাবে মই আজি আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালো আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম বন্ধু বান্ধৱীসকল শ্ৰদ্ধাৰ ৰাইজ আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছো অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াওঁ যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয় তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলোঁ তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম ঠিক সেইদৰে নিযুত মইনাৰো আমাৰ অসমৰ প্ৰায় 3.5 লাখ ছাত্ৰীয়ে এইবাৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব নিযুত মইনা আঁচনিৰো আমি যেহেতু প্ৰথম কিস্তিৰ ধন আমি চেক যোগে দিওঁ বেংকক আমি চেকসমূহ বনাব দিছোঁ নিযুত মইনা আঁচনিৰো প্ৰথম কিস্তিৰ ধন আমি 10 পৰা 15 অক্টোবৰৰ ভিতৰত সকলোৰে হাতত তুলি দিম আৰু তাৰ পৰৱৰ্তী মাহৰ পিছত সকলোৱে বেংক যোগে নিযুত মইনা আঁচনিৰ ধন লাভ কৰি থাকিব এডিআৰিৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে অৰুণোদয়ৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে নিযুত মইনাৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে মই চেষ্টা কৰিছিলোঁ যাতে আজি ফেচবুক লাইভৰ জৰিয়তে গোটেইখিনি উত্তৰ দিব পাৰোঁ শ্ৰদ্ধা ৰাইজ যোৱাকালি বিটিচিৰ নিৰ্বাচন সম্পূৰ্ণ হ'ল এয়া প্ৰথমবাৰৰ বাবে বড়োভূমিত নিৰ্বাচন অনুষ্ঠিত হ'ল যি নিৰ্বাচনৰ পূৰ্বেও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিলে নিৰ্বাচনৰ সময়তো হিংসাত্মক ঘটনা সংঘটিত নাই হোৱা আৰু
নিৰ্বাচনৰ ফলাফল দিয়াৰ পিছতো সকলো পক্ষই ক্ৰীড়া সুলভ মনোভাৱেৰে পৰীক্ষাৰ ফলাফল যেনেকৈ আমি গ্ৰহণ কৰোঁ নিৰ্বাচনৰ ফলাফলো তেনেকৈ আমি গ্ৰহণ কৰিছোঁ মই বড়োভূমিৰ ৰাইজলৈ পুনৰ এবাৰ অভিনন্দন জনাইছোঁ আৰু BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তেখেতৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলে আমি 5খন আসনত জয়লাভ কৰিলোঁ আৰু 5খন আসনত আমি 150ৰ পৰা 600 ভোটৰ ব্যৱধানত হাৰিবলগীয়া হ'ল মূল কাৰণ এইটোৱে যে যিদিনাখনে আমি জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পালোঁ আমি গোটেইবিলাকে নিৰ্বাচনৰ ৰণক্ষেত্ৰৰ পৰা আঁতৰি আহিলোঁ আৰু জুবিনৰ শৱদেহ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ উভতাই অনা পোষ্টমৰ্টেম শ্ৰদ্ধাঞ্জলি আৰু শেষকৃত্য সম্পন্ন কৰ্তব্যৰ তাগিদাত আমি নিৰ্বাচনৰ ৰণভূমি তাতেই এৰি থৈ উভতি আহিলোঁ আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলোঁ কিন্তু আমি সকলোৱে জানো যে কৰ্তব্যৰ আহ্বানতকৈ জীৱনত আন একোৱে ডাঙৰ হ'ব নোৱাৰে যদিও আমি কৰ্তব্যৰ আহ্বানৰ বাবে কেইটামান চিট হেৰুৱাবলগীয়া হ'ল আমাৰ এই সামান্য ত্যাগে জুবিনৰ শেষ যাত্ৰাক অধিক মহিমাময় কৰি তুলিছিলে ৰাইজক আমি বিভিন্ন প্ৰকাৰে সেই সময়ছোৱাত ৰাইজৰ লগত থিয় হৈ থাকিব পাৰিছিলোঁ সেয়ে 4-5টা চিটত আমি অত্যন্ত কম ভোটত হাৰিলেও আমি তাক পৰাজয় বুলি ভবা নাই বড়োভূমিৰ ৰাইজলৈ আৰু ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়া প্ৰতিগৰাকী ৰাইজলৈ মই মোৰ অজস্ৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আপোনালোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকা চূড়ান্ত কৰিম মহিলা উদ্যমিতা আমি আপোনালোকক প্ৰদান কৰিম কেইবাখনো নদীৰ ওপৰত দলং বনোৱাৰ প্ৰস্তাৱ এই গোটেইবোৰ কথা নিৰ্বাচনত পৰাজিত হ'লেও বা আকাংক্ষিত ফল নাপালেও আমি আপোনালোকৰ কাৰণে কৰিবৰ বাবে চেষ্টা কৰিম পুনৰ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ জুবিনৰ বিষয়ে আহিব খুজিছোঁ বহু সময়ত ব্যক্তিগত কথা কোৱা উচিত নহয় আৰু ব্যক্তিগত কথা কোৱাৰ পৰিৱেশো নাথাকে যোৱা 6টামান বছৰ আগতে এদিন মই কৈছিলোঁ যে জুবিনৰ বিপথে পৰিচালিত কৰাত তেওঁৰ আশে-পাশে লাগি থকা মানুহখিনি জড়িত হৈ আছে 6 বছৰ আগতে মই কি কৈছিলোঁ হি এতিয়াও সংবাদ মাধ্যমত বৰ্তমান সামাজিক মাধ্যমতো তাৰ উপস্থিতি আছে সেয়েহে মোৰ গোটেই ঘটনাৰ সম্পৰ্কত মোৰ মতামত বা স্পষ্ট ভাৱ আজি নহয় 6 বছৰ আগতে মই ৰাইজৰ ওচৰত বা ৰাইজক মই জনাইছিলোঁ জুবিন আমাৰ জাতীয় সম্পদ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ সমকক্ষ বুলি জুবিন গাৰ্গক অভিহিত কৰি মই জুবিনৰ সন্মুখত দিয়া এটি ভাষণো সামাজিক মাধ্যমত উপলব্ধ হৈ আছে জুবিনৰ প্ৰতি মোৰ এক ব্যক্তিগত অভূতপূৰ্ব কৃতজ্ঞতাও আছিলে মোৰ দেউতা প্ৰয়াত কৈলাশনাথ শৰ্মাৰ গীতৰ সংকলন জুবিনে অতি মৰমেৰে ৰুণজুন নামৰ কেছেটটোৰ জৰিয়তে বাণীবদ্ধ আৰু ভিডিঅ' কৰি মোক উপহাৰ দিছিলে আৰু সেই গানকেইটাই যথেষ্ট সমাদৰ লাভ কৰিছিল এজন পুত্ৰ হিচাপে তাতকৈ গৌৰৱৰ কথা একোৱেই নাছিল আৰু সেয়েহে জুবিনে য'তেই যেনেকে কৰবাত আমি যদি কেতিয়াবা জুবিনৰ যাত্ৰাৰ সংগী হ'বলৈ সুবিধা পাইছিলোঁ তাক কেতিয়াও মই হাতৰ পৰা ওলাই যাব দিয়া নাছিলোঁ
আজি কোভিডৰ সময়ত মুম্বাইৰ পৰা জুবিনক উভতাই অনা, ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে নতুন দিল্লীত গ্ৰীণ কৰিডৰ বনাই জুবিনৰ চিকিৎসাৰ ব্যৱস্থা কৰা, জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায়ৰ মই সাক্ষী হৈ থকাৰ সুযোগ পাইছিলোঁ। মোৰ একো কণ্ট্ৰিবিউশ্যন নাছিলে, কিন্তু মই সাক্ষী হৈ থাকিব পাৰিছিলোঁ। সেয়েহে কোনো এজন জুবিন অনুৰাগীতকৈ মই নিজকে কম অনুৰাগী বুলি নাভাবোঁ আৰু বেছি বুলিও নাভাবোঁ, কাৰণ আমি সকলোৱে জুবিনক ভাল পোৱাৰ অধিকাৰ আছে আৰু অধিকাৰ থাকিব। জুবিনক আমি গীত মাত আৰু সংস্কৃতিৰ মাজেৰে আমি সকলো গৌৰৱী অসমীয়াই আমি জীয়াই ৰাখিম। জুবিনৰ ঘটনাৰ ন্যায় লাগে। ৰাইজৰ দৃষ্টিত আৰু বিভিন্ন পুলিচৰ হাতত অহা নথি পত্ৰৰ দৃষ্টিভংগীৰ পৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব। আইনে আইনৰ ৰাস্তা ল'ব। মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰোঁ যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ। পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক। দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছোঁ। আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব। আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী, সাহসেৰে আহক, CIDৰ কাৰ্যালয়লৈ আহক, আপোনালোকে নিজৰ কথা কওক। আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে, আদালতৰ ওচৰত গৈ কওক। কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে, যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে, ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছোঁ যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য, আপোনালোকৰ বক্তব্য আগবঢ়াওক। আইনে আইনৰ মাজেৰে গতি কৰিব। আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছোঁ, কোভিডৰ সময়তো মই অসমবাসী জনসাধাৰণক এৰা নাছিলোঁ। বানপানীৰ সময়তো মই অসমবাসী জনগণক এৰা নাছিলোঁ। আৰু জীৱনত এটা দিন আহিছিল যে PPE কিট পিন্ধিও কোভিডৰ ICUৰ ভিতৰত গৈ জনতাক সেৱা কৰাৰ চেষ্টা কৰিছিলোঁ। আৰু আজি যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে, তাৰ পৰা মই পৃথক নহয়। আৰু সেই কাম মই কৰিবই লাগিব। আৰু সেইকাৰণে মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ। আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম, দায়বদ্ধতাৰে সৈতে মই পালন কৰিম। আগতেও বহু এনেকুৱা ঘটনা হৈছে, আসামী কেতিয়াবা 2টা দিন পলাই থাকে, কিন্তু আইনৰ হাত বহু দীঘল, আইনৰ ধৈৰ্য আছে। আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে, আৰু আইনে কাকো ৰেহাই নিদিয়ে। অসম পুলিচে বিভিন্ন সময়ত প্ৰমাণ কৰিছে, শিশুৰ বলাৎকাৰৰ ঘটনাৰ পৰা গড় হত্যাৰ আসামীলৈকে অসম পুলিচে ইতিমধ্যে প্ৰমাণ কৰিছে যে অসম পুলিচে সময়ত কিমান শক্তিশালী ভূমিকা ল'ব পাৰে। আৰু সেইকাৰণে কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে
যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব এইখন চৰকাৰে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ ওচৰত শিৰ নত নকৰে আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিচিপেটৰী বেইল লম ইন্টাৰিম বেইল লম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবো এই কাম আপোনালোকে কৰিব আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয় আইনে আপোনালোকক দোষী হলে শাস্তি দিব দোষী নহলে আপোনালোকক নিৰ্দোষী বুলি ক'ব কিন্তু আইনৰ পৰা দূৰত থাকিলে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰ মনে মনে থাকিব আৰু চৰকাৰে ব্যৱস্থা নলব মই আৰু কেইটামান মনৰ কথা ক'ব খুজিছো এইখন জুবিনৰ অসম এইখন আমাৰ জননী আৰু জন্মভূমি এইখন অসমত আমি যিকোনো কাৰণতে এইখন অসমক আমি নেপাল কৰিব নোৱাৰো কেইটামান দিনৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে আমি অসমত লাচিতৰ উদাহৰণ দিম আমি অসমত আমি মহাৰাজ পিথুৰ উদাহৰণ দিম আমি ভগদত্তৰ উদাহৰণ দিম আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম আমি জুবিন গাৰ্গৰ উদাহৰণ দিম আমি নেপালৰ উদাহৰণে অসম নচলাম আজি এটাই মই কথা ক'ব খোজো এটাও যদি অসমৰ সম্পত্তিক আজি আমি হানি কৰোঁ আটাইতকৈ দুখ জুবিন গাৰ্গে পাব কাৰণ এইখন জুবিনৰ অসম আমাৰ সকলোৰে জননী আৰু জন্মভূমি আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল এজন ব্যক্তিৰ নাম অজয় ফুকন জুবিন গাৰ্গে নিজে এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথাকেইটা আপোনালোকে শুনিব জুবিনে জীৱন কালত কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত কোনেও সম্পৰ্ক নকৰিব মই জুবিনে দিয়া টুইটটো মই পঢ়ি দিব খোজা নাই জুবিনৰ ভিডিঅ'টো সামাজিক মাধ্যমত উপলব্ধ থাকিব আৰু এইগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ যোৱা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল আনজন ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস এগৰাকী সহজ সৰল ছোৱালী কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে তাৰ প্ৰতিশ্ৰুতি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে মই ভাবো সিদিনাখন জুবিনেও কান্দিছিলে আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিলে অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰো আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব সেইবাবে মই সকলোকে কৰজোৰে অনুৰোধ কৰোঁ নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব মই ভাবো সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে
আইনে ন্যায় দিব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী যোনেই নহওক কিয় আৰু দুই এজনৰ নাম মই লোৱা নাই আমি কেতিয়াও তেওঁলোকক বিচাৰ নোহোৱাকৈ তেওঁলোকক সহজে আমাৰ হাতৰ পৰা আমি যাব নিদিওঁ মাত্ৰ ৰাইজক মই অনুৰোধ কৰিম আপোনালোকে আইন হাতত নলব পুলিচ আছে আৰু অসম পুলিচে যোৱা 5টা বছৰত কৰি অহা কাম আপোনালোকে দেখিছে কাজিৰঙাত এটাও গড় হত্যা নোহোৱা হ'ল শিশুক ঢিঙৰ ঘটনা জানে আমি কাকো কেতিয়াও এৰি দিয়া নাই আৰু এতিয়াও মই প্ৰতিশ্ৰুতি দিছোঁ যে জুবিন গাৰ্গৰ প্ৰতিটো পল প্ৰতিটো ক্ষণৰ শেষ ক্ষণৰ হিচাপ আমি অসমবাসী ৰাইজে পাব লাগিব ধৈৰ্য আমাৰ থাকিব লাগিব কাৰণ যদি আমি ধৈৰ্য হেৰুৱাই পেলাওঁ তেতিয়াহ'লে আমি আমাৰ মানসিক সন্তুলনো হেৰুৱাই পেলাম আৰু তেতিয়া আমি আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নটিচ ইস্যু কৰিছোঁ অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে দিল্লীৰ CFLলৈকে আমি তেওঁৰ ভিছেৰা চেম্পল পঠাইছোঁ যাতে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি তাৰ বিষয়ে যাতে আমি জানিব পাৰোঁ শ্যামকানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট পেন কাৰ্ড তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছোঁ যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে আৰু 6 অক্টোবৰৰ দিনাখনলৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নাহে অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ বাবে আৰু আপোনালোকৰ হাততো কিবা তথ্য থাকিলে আপোনালোকেও আমাক সহযোগিতা কৰিব জুবিন ৰাইজৰ সম্পদ জুবিনক ন্যায় দিয়াৰ দায়িত্ব প্ৰত্যেকগৰাকী অসমবাসী ৰাইজৰ কৰ্তব্য আমি কেইজনমানে এই দায়িত্ব মূৰত তুলি ল'ব নালাগে এই দায়িত্ব 3 কোটি অসমৰ জনতাই আজি মূৰত তুলি লৈছে আৰু জনতাৰ প্ৰতিনিধি হিচাপে এই দায়িত্ব মই নিষ্ঠাৰে আৰু সততাৰে সৈতে পালন কৰিম প্ৰতিটো মুহূৰ্ত আজি কোনোবা এজন বেলেগ সিদ্ধাৰ্থ শৰ্মা আহি পাব দিল্লীত আমি উৰা বাতৰি উলিয়াই দিম যে 10 বিট বহি থকা ব্যক্তি এইজনেই হয় দুটা আৰু এটা উৰা বাতৰি উলিয়াই দিম শ্যামকানু মহন্ত গুৱাহাটীতে বহি আছে মই ভাবো উৰা বাতৰি আমাৰ মনবোৰ অশান্ত কৰিব এখন জুবিনৰ হকে কাম কৰা নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে যিদিনাখন মই বিফল হম সিদিনাখন আপোনালোকে মোক শাস্তি দিব কিছুমানে কৈছে যে 26ত ভোট নিদিও হি স্পষ্ট কথা আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব ঠিক তেনেকৈ অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিল কাৰণ আমি সামাজিক ব্যক্তি আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো কোন কি মইতো নাজানো কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ কিন্তু অপৰাধীক সহায় কৰা হি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে ব্যক্তিগত সম্পৰ্কৰ ওপৰত গৈ আমি
জুবিনক ন্যায় দিবই লাগিব সমাজক আমি সন্তুষ্টি কৰিবই লাগিব আৰু এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য মই মাত্ৰ এটাই অনুৰোধ কৰিম অসমক নেপাল বনাম বুলি নকব বহু কষ্ট কৰি আমি সকলোৱে এইখন অসমলৈ এটা নতুন গতি উভতাই আনিছো সেমি কণ্ডাক্টৰৰ পৰা বাহেৰে বনোৱা ইথানল নামৰূপৰ সাৰ কাৰখানাৰ পৰা নুমলীগড়ৰ শোধানাগাৰ আৰু এইখন অসমত IIT, IIM, নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটি মোৰ অসম আজি বিকাশৰ অনন্য যাত্ৰালৈ আগবাঢ়ি গৈছে 1.5 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাইছে এটকাকৈ ঘোষ নিদিয়াকৈ এইখন অসমক আমি নেপাল বনাম এইখন অসমক আমি লণ্ডভণ্ড কৰিম মোৰ মনে নামানে মোৰ প্ৰাণে নামানে অসমৰ যুৱ শক্তিয়ে এইখন অসমক আগুৱাই লৈ যাব এইখন জুবিনৰ অসম এইখন ভূপেন হাজৰিকাৰ অসম এইখন জ্যোতি বিষ্ণুৰ অসম আৰু এইখন অসমক আমি মহাশক্তি কৰিব লাগিব জুবিনৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিবৰ বাবে যোৱাকালি মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এখন চিঠি লিখিছোঁ যে এজন সিটিং জাজেৰে আপুনি এখন জুডিশিয়েল কমিশনো গঠন কৰি দিয়ক যদি পুলিচৰ তদন্তত কিবা ভুল থাকে জুডিশিয়েল কমিশনখনে যাতে আমাক তন্নকৈ চাই থাকিব পাৰে অৰ্থাৎ আমি ট্ৰান্সপাৰেন্সি আৰু স্বচ্ছতাৰ মাজেৰে এই তদন্তক আমি আগবঢ়াই লৈ যাব বিচাৰো অসমৰ ৰাইজক মই আৰু এটা প্ৰতিশ্ৰুতি দি থৈছো যিদিনাখনে আমি অনুভৱ কৰিম যে অসম পুলিচে জুবিনক ন্যায় দিব নোৱাৰে সিদিনাখনে এই গোচৰ আমি CBI লৈকে পঠাই দিম আজি ৰাতিপুৱা মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক জনাইছো যে প্ৰয়োজন হলে এই গোচৰ মই CBI লৈকে পঠাম আশা কৰো মোৰ ব্যক্তিগত অনুভূতি আৰু প্ৰতিবদ্ধতা আপোনালোকে সকলোৱে বুজি পাব আৰু সকলোৱে এই জটিল সময়ত আমাক সহযোগিতা কৰিব মোৰ জননী জন্মভূমি মোৰ অসম আৰু এইখন অসমক আমি কেতিয়াও নেপাল নকৰো এইখন অসম সদায় বিকাশৰ গতিৰে আগবাঢ়িব আৰু যিসকলে অসমখনক নেপাল কৰিব খুজিব তেওঁলোকৰ লগত মোৰ ৰাস্তা নিমিলে আৰু তেওঁলোকক জীৱনৰ শেষ মুহূৰ্তলৈ আৰু জীৱনত এটোপা ৰক্ত থকালৈকে অসমক নেপাল কৰিব খোজা সকলৰ সৈতে সাহসেৰে মই থিয় দিম লাগিলে তেনে কৰিবলৈ যাওঁতে মই মৃত্যুকো সাৱটি ল'ম বহুত বহুত ধন্যবাদ